অসম গৃহৰক্ষী আইন 1947 খনক সংশোধন কৰা, আৰক্ষী বাহিনীৰ কনিষ্টবলৰ সমানে গৃহৰক্ষী জোৱানসকলক সমান দৰমহা তথা সা-সুবিধা প্ৰদান কৰা আদি দাবী উত্থাপনেৰে সৰ্বভাৰত গৃহৰক্ষী কল্যাণ সমিতিয়ে আয়োজন কৰে এখনি সংবাদমেলৰ। ইতিমধ্যে এই দাবীসমূহক লৈ সৰ্বভাৰত গৃহৰক্ষী কল্যাণ সমিতিয়ে দীৰ্ঘদিন ধৰি প্ৰতিবাদী আন্দোলন কৰি আহিছে যদিও চৰকাৰে আজিলৈকে এই ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। এনে অৱস্থাত গৃহৰক্ষী জোৱানসকলে হয় আত্মহত্যা কৰিব লাগিব, নহ'লে কোনো উগ্ৰপন্থী সংগঠনলৈ যাব লাগিব। এই ভাষ্য প্ৰদান কৰি গৃহৰক্ষী কল্যাণ সমিতিৰ সভাপতি দীপেন শৰ্মাই কয়, আমি সৰ্বভাৰত গৃহৰক্ষী কল্যাণ সমিতি ৰাজ্যিক সমিতিৰ আহ্বানত অত্যাৱশ্যকীয় সামগ্ৰী মূল্য বৃদ্ধি আৰু বৰ্ধিত হাৰত আমাক দৰমহা আদায় নিদিয়াৰ প্ৰতিবাদত আৰু আমাৰ ন্যায্য দাবীসমূহ পূৰণ নকৰাৰ প্ৰতিবাদত এক প্ৰতিবাদী সমদল উলিয়াম। এই সমদল উলিয়াম আমি কামৰূপ জিলা গৃহৰক্ষী বাহিনীৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখলৈ, আৰু তাত আমি ধৰ্ণা কাৰ্যসূচী কৰিম। এই সমদল গুৱাহাটী ক্লাব দীঘলী পুখুৰী পাৰ হৈ কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ আহিম দিনৰ 1 বজাত, আৰু মাননীয় কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ জৰিয়তে আমাৰ গৃহৰক্ষী জোৱানসকলৰ দাবী সম্বলিত স্মাৰকপত্ৰ এখন আমাৰ অসমৰ মাননীয় ৰাজ্যপাল মহোদয়লৈ আমি প্ৰেৰণ কৰিম, আৰু আমি এটা সময়সীমা ধৰি দিম। অহা 31 জানুৱাৰী 2013 তাৰিখৰ ভিতৰত যদি আমাৰ ন্যায্য দাবীসমূহ পূৰণ নকৰে, তেতিয়াহ'লে আমি অহা পঞ্চায়ত ইলেকশ্যন, বিধানসভা ইলেকশ্যন আৰু লোকসভা ইলেকশ্যনত আমি কৰ্মবিৰতি কৰিম। আমি নিৰ্বাচনী কৰ্তব্যৰ পৰা আমি আঁতৰি থাকিম। বৰ্তমানৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে আকাশলংঘী ৰূপ লৈছে। অসম চৰকাৰে সকলো বিভাগৰ কৰ্মচাৰীৰ দৰমহা বৃদ্ধি কৰিল, কিন্তু অসমৰ গৃহৰক্ষী জোৱানসকলৰ দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত কোনো ধৰণৰ ইতিবাচক গুৰুত্ব দিয়া দেখা নগ'ল। সেয়ে গৃহৰক্ষী কল্যাণ সমিতিয়ে 7 দফীয়া দাবী চনত মানি নোলোৱা, বৰ্ধিত হাৰত দৰমহা আদি আদায় নিদিয়াৰ প্ৰতিবাদত 7 ডিচেম্বৰত শিলপুখুৰীৰ পৰা এটি প্ৰতিবাদী সমদল উলিয়াব। লগতে 31 জানুৱাৰী 2013ৰ ভিতৰত যদি গৃহৰক্ষীসকলৰ দাবী চৰকাৰে মানি নলয়, তেন্তে গৃহৰক্ষী জোৱানসকলে পঞ্চায়ত নিৰ্বাচনকে ধৰি সকলো ধৰণৰ কৰ্মৰ পৰা বিৰত থাকিব। চেণ্টিনেল নিউজৰ হৈ সুশান্ত দাস, গুৱাহাটী।